ৰক্ষণাবেক্ষণ কৰোঁ মই কাৰ ঠিকা লৈছোঁ মই আনচাৰ দিম আপুনি অলপ ধৈৰ্য ধৰক ঠিক আছে আপোনালোকে ভাৰতীয় নাগৰিকক প্ৰতিবাৰ বাংলাদেশী বুলি কয় মই আমাৰ ভাৰতীয় নাগৰিকৰ সন্মানেৰে জীয়াই থকাৰ মৰ্যাদাৰে জীয়াই থকাৰ ঠিকা লৈছোঁ আপোনালোকে যি ইচ্ছা তাকে কৰক যি ইচ্ছা এই যিখিনি মানুহ আপোনালোকে এভিক কৰি আছে আপোনালোকে পইচা দি আছে আপোনালোকে জমিন দি আছে কিয় দিছে তেনেহ'লে যদি এওঁলোকে বাংলাদেশী আপোনালোকে কিয় দিছে আপোনালোকে গৰুখুটিত গৈছে গৰুখুটিত আপোনালোকে ছেম কথা কৈছে গৰুখুটিত আপোনালোকে ছেম কথা তাৰপিছত আপোনালোকে ৰিহেবিলিটেট কৰা নাই নে মানুহবোৰক তেনেহ'লে কিয় মাৰিলে মানুহবোৰ তাত তেনেহ'লে কিয় এইবোৰ অমানৱিক আপোনালোকে অত্যাচাৰ কৰিলে তেনেহ'লে এই মেছেজিংবোৰ আপোনালোকে কিয় দি আছে ছ'চাইটি আপোনালোকে কিয় ডিভাইড কৰি আছে ঠিকা আমি ঠিকা লৈছোঁ এই ভাৰতীয় মানুহৰ সন্মানেৰে জীয়াই থকাৰ ঠিকা ভাৰতৰ সংবিধানত যি মূল্যবোধ লিখা আছে সেইবোৰ আফল কৰাৰ কাৰণে ঠিকা আৰু আপোনালোকৰ অত্যাচাৰৰ বিৰুদ্ধে মাত মাতাৰ ঠিকা গতিকে আপোনালোকে এইটো জানি লওক যে এইখন দেশ যোনে সৃষ্টি কৰিছিলে যিবোৰ আমাৰ প্ৰতিষ্ঠাপক পিতৃ আছিলে তেওঁলোকে এটা সপোন চাইছিলে যে এইখন দেশক সবেই সন্মানেৰে মৰ্যাদাৰে জীয়াই থাকিব আপোনালোকৰ মুখ্যমন্ত্ৰী আপুনি প্ৰতিদিন সেই মূল্যবোধক আপোনালোকে হনন কৰি আছে সেই যিবোৰ সপোন চাইছিলে আমাৰ প্ৰতিষ্ঠাপক পিতৃবোৰে তেওঁলোকৰ সপোনক আপোনালোকে ভাঙি চুৰমাৰ কৰি আছে আমাৰ প্ৰতিষ্ঠাপক পিতৃবোৰৰ আপোনাৰ বক্তব্য স্পষ্ট হৈ গৈছে আমানত